এইখন হৈছে অৰিজিনেল আৰচি। কেনেকুৱাকৈ আপোনালোকে অৰিজিনেল আৰচি PVC কাৰ্ডটো ডাউনলোড কৰিব যিকোনো গাড়ীৰ। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যিহেতু বৰ্তমান গাড়ীৰ আৰচি PVC কাৰ্ডটো আৰু পোষ্ট অফিচত নাহে, এতিয়া কিন্তু আপোনালোকে গাড়ীৰ অৰিজিনেল আৰচিটো আপোনালোকে ডাউনলোড কৰি PVC কাৰ্ড বনাই ল'ব লাগিব। এতিয়া আপোনালোকে কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইল বা ডেস্কটপৰ পৰা গাড়ীৰ অৰিজিনেল PVC কাৰ্ডটো ডাউনলোড কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। মাত্ৰ কিন্তু 1 মিনিটত আপোনালোকে অনলাইনৰ পৰা গাড়ীৰ অৰিজিনেল PVC কাৰ্ডটো বা অৰিজিনেল আৰচি PVC কাৰ্ডটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। কেনেকুৱাকৈ আপোনালোকে ডাউনলোড কৰিব চাই লওক। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। যদি আপোনালোকে মোবাইলত অন কৰিছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ চাইড কৰি ল'ব। এতিয়া আপোনাৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে ডাইৰেক্ট লিংকটো দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো পেজত আহি যাব। অহাৰ পিছত ইয়াত চাব ফাৰ্ষ্ট দি আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ। ফাৰ্ষ্ট যিটো ইয়াত আপোনাৰ গাড়ীৰ নম্বৰ দি আছে, আপোনালোকে ইয়াত আপোনাৰ গাড়ীৰ নম্বৰটো বহাই দিব। ইয়াত আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে ইয়াত বহাই দিব। তাৰপিছত ইয়াত চাব 2 নম্বৰত দি আছে চেচিছ নম্বৰ লাষ্ট 5 কেৰেক্টাৰ। এতিয়া যিটো আপোনালোকৰ চেচিছ নম্বৰ আছে, চেচিছ নম্বৰৰ আপোনাৰ যিটো লাষ্টৰ 5টা আখৰ আছে, আপোনালোকে ইয়াত লাষ্টৰ 5টা নম্বৰ ইয়াত বহাই দিব। ফাৰ্ষ্ট বহাই দিব আপোনাৰ গাড়ীৰ নম্বৰ, তাৰপিছত ইয়াত আপোনালোকে লাষ্ট চেচিছ নম্বৰটো বহাই দিব। বহাই দিয়াৰ পিছত ইয়াত চাব দি আছে ভেলিডেট ইনফৰমেশ্যন। এতিয়া আপোনালোকে ভেলিডেটৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু পেজটো অলপমান লোডিং ল'ব, আপোনালোকে অলপমান ৱেইট কৰিব। তাৰপিছত যিটো আপোনাৰ ফোন নম্বৰ দি আছে ইয়াত কিন্তু ফোন নম্বৰটো শ্ব' কৰিব। ইয়াত কিন্তু আপোনাৰ ডিটেইলছ আহি যাব। তাৰপিছত ইয়াত কিন্তু আপোনালোকৰ ফোন নম্বৰটো লাষ্টৰ 4টা আখৰ ইয়াত শ্ব' কৰিব। তাৰপিছত ইয়াত চাব দি আছে জেনাৰেট OTP। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। লগে লগে কিন্তু আপোনালোকৰ ফোন নম্বৰত OTP আহি যাব। এতিয়া আপোনাৰ ফোন নম্বৰত যি OTP আহিছে ইয়াত কিন্তু 4টা OTP আহি যাব। ইয়াত চাব দি আছে ইণ্টাৰ OTP। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে ইয়াত আই এগ্ৰীত টিপ মাৰ্ক দি দিব। তাৰপিছত ইয়াত চাব দি আছে শ্ব' ডিটেইলছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু পেজটো অলপমান লোডিং ল'ব আৰু ইয়াত যিটো আপোনালোকৰ আৰচিটো আছে ইয়াত আহি যাব এনেকুৱাকৈ। ইয়াত চাব ইয়াত 2টা দিয়া থাকিব এনেকুৱাকৈ, ফোন পেজ আৰু ইয়াত হোম পেজ দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে এইটো PVC কাৰ্ড বনাই ল'ব পাৰিব, অথবা আপোনালোকে এইটো আপোনাৰ মোবাইলত PDF ছেভ কৰি ৰাখি দিব। যিহেতু বৰ্তমান আৰচিটো নাহে, আপোনালোকে অনলাইনৰ পৰা ডাউনলোড কৰিব লগা হয়। এইকাৰণে আপোনালোকে এনেকুৱাকৈ নতুন আৰচি কাৰ্ডটো আপোনালোকে এনেকুৱাকৈ আৰচি PVC কাৰ্ডটো ডাউনলোড কৰে আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। যিসকলে নতুনকৈ কাৰ্ড লৈছে সেইসকলে এনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা নতুন আৰচি কাৰ্ডটো এনেকুৱাকৈ ডাউনলোড কৰক। আপোনালোকে সেইটো PVC কাৰ্ড বনাই ল'ব পাৰিব। সেইকাৰণে বৰ্তমান যিহেতু আৰচিটো নাহে, আপোনালোকে এনেকুৱাকৈ আৰচিটো ডাউনলোড কৰি লৈ ল'ব।